Welcome student to Guidance Educare Digital. এবাৰ তোমালোকক আজি সেবাৰ কাৰণে এটা ইম্পৰ্টেন্ট চেপ্টাৰ আমি ডিসকাস কৰিব লৈছো যে এটো তোমালোকে মনত ৰাখিবা যে বোৰ্ড এক্সামৰ কাৰণে এই চেপ্টাৰটো তোমালোকৰ খুবেই জৰুৰী গম পাইছানে দ্বিতীয় চেপ্টাৰটো যেটো সেকেন্ড চেপ্টাৰ আছে হিষ্ট্ৰী সোশিয়ালৰ যেটো হিষ্ট্ৰী সেকেন্ড চেপ্টাৰ আছে ৰাইজ অফ গান্ধী এই চেপ্টাৰটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট তো আমি আজি সেই চেপ্টাৰটো ডিসকাস কৰিব লৈছো এতিয়া বহুত ষ্টুডেন্টৰ বহুত কেটা কমপ্লেইন আছে যে কি যে হিষ্ট্ৰী বৰ পায় হয়নে হিষ্ট্ৰী পঢ়িবলৈ ভয় লাগে হিষ্ট্ৰী বৰ পায় কিন্তু মই যদি কওঁ তোমালোকক যে তোমালোকে মোৰ ক্লাস ৰেগুলাৰলি কৰা যেতিয়া যেতিয়া তোমালোকক ক্লাস দিয়া হয় তো তোমালোকে ৰেগুলাৰলি ক্লাস কৰাৰ পাছত তোমালোকে নিজেই কবা যে হিষ্ট্ৰী ভাল লাগে নে বেয়া লাগে তো হিষ্ট্ৰী সদায় তোমালোকে এটা ষ্টৰী টাইপ ভাবিবলৈ ট্ৰাই কৰিবা ষ্টৰী হিচাপে পঢ়িবলৈ ট্ৰাই কৰিবা যেনেকৈ ষ্টৰী এটা তোমালোকে জানা যে কিমান বুঢ়িয়া সাধুৰ কিমান ষ্টৰী তোমালোকে হয়তো শুনিছা বা পঢ়িছা হয়নে তো সেইবিলাক পঢ়ি পেলাই তোমালোকে কি পোৱা কিছুমানটো তোমালোকৰ মনত এতিয়াও আছে হয়নে তো এই চেপ্টাৰ বিলাকো তেনেকুৱা টাইপে তোমালোকে ল'ব লাগিব হিষ্ট্ৰী চেপ্টাৰ বিলাক আৰু সবচেয়ে ডাঙৰ কথা যে কি ইয়াৰ পৰা তোমালোকে মাৰ্কস উঠাব পাৰিবা এটা 100% তো গতিকে মোৰ যিমান বিলা আগৰ ষ্টুডেন্টস আছে সিহঁতে সবে ভাল মাৰ্কস লৈ পেলাই আহিছে গতিকে মই মানে এক্সপেক্টেশন মোৰো আছে যে কি তোমালোকো ভাল মাৰ্কস ল'ব পাৰিবা তো গতিকে এই স্কুলত ক্লাস হোৱা নাই বা কিবা এইবিলাক লৈ তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে ৰেগুলাৰলি আমাৰ ভিডিওস ফলো কৰা আমাৰ ভিডিওস বিলাকৰ পৰা তোমালোকৰ বহুতখিনি হেল্প হ'ব বুলি মই সিওৰকে ক'ব পাৰো গম পাইছা আৰু এনি ডাউট তোমালোকে আমাক কমেন্ট কৰি পেলাই খুদিব পাৰা এই চেপ্টাৰ ৰিলেটেড গম পাইছানে তো তোমালোকৰ লগত আমি সদায় টাচত থাকিম তো দেৰি নকৰো তো দেৰি নকৰাকে আমি কি কৰিব লৈছো এই সেবাৰ কাৰণে সেকেন্ড চেপ্টাৰ হিষ্ট্ৰী খুবেই ইম্পৰ্টেন্ট ৰাইজ অফ গান্ধী তো ইয়াত তোমালোকক চোৱা মই ইয়াত তোমালোকে স্লাইডত মই অসমীয়া মিডিয়ামৰ ষ্টুডেন্টখিনিৰ কাৰণে মেইনলি কৈ আছো হয়তো বহুত অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে আমাৰ ভিডিওখিনি চাব তো তেওঁলোকৰ কাৰণে কৈছো ইয়াত বস্তুখিনি তোমালোকক ইংলিছত থাকিব তো তোমালোকে হেডু লৈ পেলাই টেনচন ল'ব নালাগে তোমালোকে জাস্ট মোৰ কথাখিনি শুনি যাবা মইতো তোমালোকক অসমীয়াতে বুজাই যাম তো গতিকে তোমালোকে শুনি যাবা আৰু ইভেন ইংলিশ মিডিয়ামৰ খিনিৰো মোৰ বোধেৰে প্ৰবলেম ফেচ কৰিব লগা নহয় তো তোমালোকে নিজৰ কিতাপখন লগত ৰাখিবা আৰু তোমালোকে এই ভিডিওস বিলাক চাই যাবা তো তেতিয়া তোমালোকৰ প্ৰবলেম নহয় তো গতিকে আমি এবাৰ আমি স্টাৰ্ট কৰিব লৈছো যে ফাৰ্স্ট চেপ্টাৰটো তোমালোকক অলৰেডি পঢ়োৱা হৈছে তো সেকেন্ড চেপ্টাৰলৈ আমি যাব বিচাৰিছো আৰু সেকেন্ড চেপ্টাৰটো হৈছে যে কি ৰাইজ অফ গান্ধী এণ্ড দা ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া তো আমি এই চেপ্টাৰটো গোটেই চেপ্টাৰটোত আমি কি পাম যে ইণ্ডিয়া ইণ্ডিপেন্ডেন্ট হোৱালৈকে কেনেকুৱা চেঞ্জেছ আহিল গম পাইছেনে ইণ্ডিয়াই কেনেকৈ ব্ৰিটিছৰ এগেইনষ্টত ষ্ট্ৰাগল কৰিব লগা হ'ল ইণ্ডিয়া কেনেকৈ ব্ৰিটিছৰ এগেইনষ্টত ষ্ট্ৰাগল কৰি কেনেকুৱা মুভমেন্ট লঞ্চ কৰি পেলাই লাষ্টত গৈ পেলাই ইণ্ডিয়া ইণ্ডিপেন্ডেন্ট হ'ল এই গোটেইখিনি কথা আমি এই চেপ্টাৰটোত ডিসকাস কৰিম তো এতিয়া কথাটো হ'ল যে এই চেপ্টাৰটোৰ ষ্টাৰ্টিংতে তোমালোকক ডাইৰেক্ট চেপ্টাৰটোলৈ নিনি পেলাই ফাৰ্স্ট এজন মানুহৰ কথা কৈছে সেই মানুহজনৰ নাম হ'ল কি মোহনদাস কৰমচাঁদ গান্ধী হয়নে তেওঁৰ নাম কি মহাত্মা গান্ধী তো তেওঁৰ সেই ক্যাৰেক্টাৰৰ বিষয়ে তেওঁৰ বিষয়ে নজনাকে আমি এই চেপ্টাৰটো ডিসকাস কৰাটো ভুল হ'ব তো সেই কাৰণে আমি আমাক কি দৰকাৰ আছে যে আমি এই চেপ্টাৰটো ডিসকাস কৰাৰ আগতে মহাত্মা গান্ধীৰ বিষয়ে কিছুমান কথা আমি জানিব লাগিব হয়তো তোমালোকে মহাত্মা গান্ধীৰ বিষয়ে এই কথাবিলাক হয়তো বেলেগ কিতাপৰ পৰা তোমালোকে পঢ়িছা কিন্তু হলো কিছুমান ইয়াত কেটামান ইনফৰমেশন আছে যাৰ পৰা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰটো আমি এনেকুৱা কিছুমান কোৱেশ্চন আমি পাইছো আৰু তোমালোকক মই এখিনতে কওঁ যে আমি প্ৰিভিয়াস ইয়াৰৰ মাজে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰো আমি ডিসকাস কৰিম এই চেপ্টাৰটো যেতিয়া আমাৰ ফিনিশ হ'ব তো এটা কথাটো হ'ল যে তোমালোকে যদি চোৱা যে মহাত্মা গান্ধী কোন আছিল তোমালোকে সবেই জানা হয়নে তেওঁক আমি বাপু বুলি কওঁ তো তোমালোকে জানা তো এটা কথাটো হ'ল যে এই মহাত্মা গান্ধী কিহৰ কাৰণে ইম্পৰ্টেন্ট আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত তো ইয়াত কি কৈছে কিতাপত ফাৰ্স্ট লাইনটোৱে কি বুলি কৈছে চোৱা যে কৈছে দা এডভেন্ট অফ মোহনদাস কৰমচাঁদ গান্ধী popularly known as Mahatma Gandhi was a landmark in the history of the freedom movement in India after the World War started in 1914 তো World War কথা কৈছে যে মহাত্মা গান্ধীৰ এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছে মহাত্মা গান্ধী হেতু কথাটো আমি জানো যে আমাৰ ইণ্ডিয়াক ইণ্ডিপেন্ডেন্ট কৰাত তো ইয়াত World War কথা কৈছে যে World War পাছৰ সময়খিনিত মহাত্মা গান্ধীৰ ইণ্ডিয়ান ফ্ৰীডম মুভমেন্টত যিখিনি কন্ট্ৰিবিউশন আছে সেই কন্ট্ৰিবিউশনখিনি আমি সদায় মনত ৰাখিব লাগিব গম পাইছানে World War সেই সময়খিনিত বা World War পিছৰ যিখিনি ফেজ আছিল হয়নে তেওঁ যিবিলাক তাৰ পাছত যিবিলাক মুভমেন্ট লঞ্চ কৰিছিল সেইখিনি বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম তো এটা World War হয় কি
সেই বিষয়ে আমি জানিব লাগিব তো তাৰ কাৰণে আমি ওয়াৰ্ল্ড ওয়াৰৰ কথা ডিসকাস কৰিবৰ কাৰণে আমি গৈ আছো যে ইয়াত তোমালোকক দিছে ইয়াত কিছুমান স্মল ইনফৰমেশন তোমালোকক দিছে বাট তোমালোকক মই কিছুমান বস্তু এক্সট্ৰাকে বুজাই আছো বাট এইখিনে তোমালোকক বেনিফিট দিব কাৰণ এই বস্তুটো যদি তোমালোকে বুজি নোপোৱা তেতিয়া হলে অলপ ৰিলেট কৰিবলৈ প্ৰবলেম হয় তো এটা কথাটো হল যে আমি ওয়াৰ্ল্ড ওয়াৰৰ কথা ডিসকাস কৰিবলৈ লৈছো যে ওয়াৰ্ল্ড ওয়াৰ হয় কি যে ওয়াৰ্ল্ড ওয়াৰৰ বিষয়ে আমি কি পঢ়িবলৈ লৈছো সোয়া ইয়াত কি কৈছে যে ওয়াৰ্ল্ড ওয়াৰ ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ দুখন ওয়াৰ্ল্ড ওয়াৰ হৈছিল তো ইয়াত ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰৰ কথা কৈছে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ ফাৰ্স্ট কি ওয়াৰ্ল্ড ওয়াৰ তো ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ কেতিয়া হৈছিল 1914 1914 কি হৈছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হৈছিল এটা এই ওয়াৰ্ল্ড ওয়াৰ কাৰ মাজত হৈছিল তো এই ওয়াৰ্ল্ড ওয়াৰৰ বিষয়ে মই ইয়াত বহুত বেছি কথা নকওঁ ইয়াত মাজে মাজে কিছুমান কথা কম কিন্তু এই ওয়াৰ্ল্ড ওয়াৰ কাৰ মাজত হৈছিল সেই কথাটো জানিব লাগিব এতিয়া সোয়া ইয়াত দুটা ফোৰ্সৰ মাজত হৈছিল এটা হৈছিল কি এলাইড ফোৰ্স আৰু এটা আছিল কি সেন্ট্ৰেল ফোৰ্স এটা আছিল কি এলাইড ফোৰ্স আৰু এটা আছিল সেন্ট্ৰেল ফোৰ্স তো ইহতৰ মাজত কি হৈছিল এই ওয়াৰ্ল্ড ওয়াৰ ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ কি হৈছিল তো এটা এই এলাইড ফোৰ্সত কোন আছিল সোয়া এলাইড ফোৰ্সত কোন আছিল এলাইড ফোৰ্সত আছিল ফ্ৰান্স এলাইড ফোৰ্সত আছিল ফ্ৰান্স এলাইড ফোৰ্সত আছিল ব্ৰিটেইন আৰু কোন আছিল ৰাছিয়া পিছল মানে এইকেখন মেইন কান্ট্ৰি হয় পিছলে আৰু বেলেগ বেলেগ কান্ট্ৰিও আহিলে এইকেখন হল মেইন কান্ট্ৰি ইফালে সেন্ট্ৰেল ফোৰ্সত কোন আছিল সেন্ট্ৰেল ফোৰ্সত আছিল জাৰ্মানী আছিল হয়নে কোন আছিল আৰু অষ্ট্ৰিয়া ইয়াক অস্ট্ৰো হাঙ্গেৰী বুলিও কয় কিছুমানত তোমালোকে অস্ট্ৰো হাঙ্গেৰী বুলিও পাবা অষ্ট্ৰিয়া আছিল নেক্সট কোন আছিল আৰু এখন কান্ট্ৰি কোন আছিল টাৰ্কি তো এইখিনি আছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত মেইনলি কান্ট্ৰি যে এইখিনি কান্ট্ৰিৰ মাজত কি হৈছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হৈছে আৰু এই ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত যেটো এলাইড পাৰ্টি আছিল ইহত কি হৈছিল জিকিছিল গম পাইছানে ইহত জিকিছিল আৰু এই সেন্ট্ৰেল পাৰ্টিটো কি হৈছিল ডিফিট হৈছিল তো এটা কথাটো হল যে এই ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত কি হল যে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত যেতিয়া চলি আছিল তেতিয়া ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া ইহতে মিলি পেলাই প্ৰমিস কৰিছিল ইন্ডিয়া যে কি যে এই ওয়াৰ্ল্ড ওয়াৰ ফিনিশ হলে ইন্ডিয়া কি কৰিব সিহতে ইন্ডিপেন্ডেন্ট কান্ট্ৰি হিচাপে ডিক্লেয়াৰ কৰিব বাট হেতু কি কৰা নাছিল সিহতে ডিক্লেয়াৰ কৰা নাছিল লাহে লাহে সময় পাৰ হৈ গল কিন্তু কি হল সিহতে ডিক্লেয়াৰ নকৰিলে তো এই কথাটো লৈ পেলাই কি হল যে ইয়াৰ মানুহখিনি সেই কথাটো লৈ পেলাই মানে কি হল অপোজ কৰা ষ্টাৰ্ট কৰিলে এই কথাটো অপোজ কৰা ষ্টাৰ্ট কৰিলে যে কি তোতে ইন্ডিপেন্ডেন্ট আমাক দিম বুলি কৈ পেলাই তোতে আমাক কি কৰি আছো এতিয়া তোতে নিদিয়া হৈ আছো তো এই বস্তুটো কি হল ষ্টাৰ্ট হবল ধৰিলে মানুহে কি কৰিব ধৰিলে এই মুভমেন্ট বিলাক ফাইট কৰিব ধৰিলে গম পাইছানে তো ইয়াত কিছুমান কি হল ইয়াৰ লগতে আৰু কিছুমান ইয়াত কথা আছে তোমালোকৰ ৰাছিয়ান ৰিভলিউচনৰ কথা কৈছে 1917 ত কি হৈছিল ৰাছিয়ান ৰিভলিউচন হৈছিল আৰু এই ৰিভলিউচনে কি কৰিছিল ইণ্ডিয়াৰ যিবিলাক মানুহ আছিল এই ৰাছিয়ান ৰিভলিউচনে কি কৰিছিল ইণ্ডিয়াৰ মানুহবিলাকক কি কৰিছিল ইনফ্লুয়েন্স কৰিছিল ফ্ৰীডম মুভমেন্টত পাৰ্টিসিপেট কৰিবৰ কাৰণে বা ফ্ৰীডম যিবিলাক মুভমেন্ট আছিল তাত পাৰ্টিসিপেট কৰিবৰ কাৰণে 1917 ৰ যিটো কি আছিল 1917 ৰ যিটো ৰাছিয়ান ৰিভলিউচন আছিল গম পাইছানে যিটো ৰাছিয়ান ৰিভলিউচন আছিল 19 কিমানৰ 17 ৰ এই ৰাছিয়ান ৰিভলিউচনে আমাৰ ইণ্ডিয়ান মানুহবিলাকক কমন মানুহবিলাকক কি কৰিছিল ইনফ্লুয়েন্স কৰিছিল যে ব্ৰিটিছৰ এগেইনষ্টত তোমালোকে কি কৰিব পাৰা এটা মুভমেন্ট লঞ্চ কৰিব পাৰা গম পাইছানে ব্ৰিটিছৰ এগেইনষ্টত তোমালোকে কি কৰিব পাৰা বুলি মুভমেন্ট লঞ্চ কৰিব পাৰা তো তাৰ আগতে আমি অলৰেডি কৈছিলো যে আমি ইয়াত মহাত্মা গান্ধীৰ কিছুমান কথা পঢ়িব লাগিব মহাত্মা গান্ধীৰ কথা অলপ পঢ়িব লাগিব তো ইয়াত কি কৈছে যে মহাত্মা গান্ধী কেতিয়া বৰ্ণ হৈছিল মহাত্মা গান্ধী বৰ্ণ হৈছিল কেতিয়া 1869 ত কি হৈছিল মহাত্মা গান্ধী বৰ্ণ হৈছিল কেতিয়া 1869 ৰ 2 অক্টোবৰ হয়নে 2 অক্টোবৰ তোমালোকে জানা গান্ধী জয়ন্তী হিচাপে কি কৰা হয় সেলিব্ৰেট কৰা হয় তো কোত জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ গম পাইছানে গুজৰাটৰ পোৰবন্দৰত কি হৈছিল মহাত্মা গান্ধীৰ কি হৈছিল জন্ম হৈছিল তো এটা কথাটো হল যে কি মহাত্মা গান্ধী এটা ভাল ফ্যামিলি মানে কি ফাইনান্সিয়ালি তেওঁলোক ভাল ফ্যামিলি আছিল এনেকুৱা নহয় যে তেওঁলোক উইক ফ্যামিলিৰ পৰা তেওঁ বিলং কৰা আছিল তেনেকুৱা নহয় তো তেওঁ কি হল যে তাৰ পিছত তেওঁ কি হল যে ইংলেণ্ডলৈ গল কেতিয়া 1888 তো কি হল 1888 তো তোমালোকক মই ইয়াৰ কিটা এনেকে লিখি দিছো যাতে তোমালোকৰ মনত থাকে 1888 তেওঁ কলে গল যে
ল পঢ়িবৰ কাৰণে গম পাইছেনে বেৰিষ্টাৰেট ল পঢ়িবৰ কাৰণে কলে গল ইংলেণ্ডলৈ গল আৰু ইংলেণ্ডৰ পৰা কেতিয়া ৰিটাৰ্ণ আহিলে ইংলেণ্ডৰ পৰা তেওঁ ৰিটাৰ্ণ আহিল কেতিয়া 1891 1891 কি হল তেওঁ ইংলেণ্ডৰ পৰা ৰিটাৰ্ণ আহিলে তো ৰিটাৰ্ণ আহিয়ে তেওঁ কি কৰিলে ৰাজকোট বোম্বে ৰাজকোট ক'ত আছে গুজৰাটত পৰে ৰাজকোট আৰু বোম্বে তাত তেওঁ কি কৰিলে কি লৰ প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰিলে গম পাইছেনে তেওঁ কি কৰিলে লৰ প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰিলে তো প্ৰেক্টিছ কৰাৰ পাছত তেওঁ কি হল তেওঁ কলে গল নাটাললৈ গল গম পাইছেনে নাটাল NATAL তো নাটাললৈ গল এই নাটাল ক'ত আছে সাউথ আফ্ৰিকাত আছে তো সাউথ আফ্ৰিকালৈ গল তেওঁ কেতিয়া 1893 তো 1893 তেওঁ কলে গল সাউথ আফ্ৰিকালৈ গল তো তেওঁ সাউথ আফ্ৰিকালৈ যোৱাৰ পাছত তেওঁ শক ধুই গল তেওঁ তাত কিছুমান ইনসিডেন্ট দেখি পেলাই কি হল গান্ধী তাত শক ধুই গল তাত এটা ৰেচিয়েল ডিসক্ৰিমিনেশন চলি আছিল ৰেচিয়েল ডিসক্ৰিমিনেশন মানে হোৱাইট খিনিয়ে ব্ল্যাক খিনিৰ ওপৰত কি কৰিছিলে কিছুমান ডিসক্ৰিমিনেশন কৰিছিলে গম পাইছানে বহুত খিনি সিহঁতৰ ব্ল্যাক খিনিক টৰ্চাৰ কৰা ষ্টাৰ্ট কৰিছিলে তো ব্ল্যাক খিনি কিছুমান যিবিলাক সুবিধা দিব লাগে গম পাইছানে অপৰচুনিটি বিলাক ব্ল্যাক বিলাকক দিয়া হোৱা নাছিলে তো এই গুটেই বস্তুটো লৈ পেলাই গান্ধী কি হৈছিলে এই বস্তুটো দেখি পেলাই ফ্ৰাষ্ট্ৰেটেড হৈ গৈছিল যে কেনেকে পসিবল হ'ব পাৰে তো এটা কি হল যে তেওঁ তাৰ কাৰণে কি কৰিছিলে তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামেৰে এটা কি কৰিছিলে এটা পলিটিক্যাল এসোসিয়েশন কি কৰিছিলে ফৰ্ম কৰিছিলে তেওঁ যে তেওঁ কি কৰিছিলে নাটাল কংগ্ৰেছ হিচাপে কি কৰিছিলে নাটাল NATAL নাটাল কি হিচাপে ইণ্ডিয়ান কংগ্ৰেছ নাটাল ইণ্ডিয়ান কংগ্ৰেছ তো এনেকে কি কৰিছিলে তেওঁ এটা পলিটিক্যাল এসোসিয়েশন ফৰ্ম কৰিছিলে লগতে এখন এটা ইম্পৰ্টেন্ট কোৱেশ্চন বহুতবাৰ তোমালোকক 1 মাৰ্কৰ কোৱেশ্চনত এটো এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকক দেখা পাবা যে 1 মাৰ্কৰ কোৱেশ্চনত আহে যে কি মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা গম পাইছেনে দক্ষিণ আফ্ৰিকাৰ পৰা পাবলিশ কৰা তেওঁ নিউজ পেপাৰখনৰ নাম কি তেওঁ নিউজ পেপাৰখনৰ নাম আছিল কি ইণ্ডিয়ান অপিনিয়ন তো তোমালোকে এটো বুকত আন্ডাৰলাইন কৰি থবা বিকজ ইয়াৰ পৰা বহুত কেটা কোৱেশ্চন তোমালোকে মানে এনেকুৱা বহুত কেটা কোৱেশ্চন তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাকত দেখা পাবা তো তেওঁ কি কৰিলে সেই নাটাল ইণ্ডিয়ান কংগ্ৰেছ আৰু এখন নিউজ পেপাৰ নাম কি আছিল ইণ্ডিয়ান অপিনিয়ন নামৰ এখন নিউজ পেপাৰ তেওঁ কি কৰিলে ফাউণ্ড কৰিলে গম পাইছা তো কি হল যে তেওঁৰ সেই ষ্ট্ৰাগলৰ টাইমত তেওঁ ফাৰ্স্ট টাইমৰ কাৰণে সাউথ আফ্ৰিকাত কি ওয়েপন ইউজ কৰিছিলে তেওঁ কোনো বন্দুক গম পাইছানে তেনেকুৱা কোনো আৰ্মছ এণ্ড এমিউনিশন ইউজ কৰা নাছিল তেওঁ কি ওয়েপন হিচাপে কি ইউজ কৰিছিলে তেওঁ নন ভায়োলেন্ট গম পাইছানে নন ভায়োলেন্টটো কি কৰিছিলে তেওঁ ওয়েপন হিচাপে সাউথ আফ্ৰিকাত ষ্টাৰ্ট কৰিছিলে গম পাইছানে তো এটা কথাটো হল যে কি যে আৰু লগতে কি যে তেওঁৰ এই নন ভায়োলেন্ট যেটো মানে ওয়ে আছিলে সেইটো কি বুলি কোৱা হৈছিলে সত্যাগ্ৰহ গম পাইছানে সত্যাগ্ৰহ বুলি কোৱা হৈছিলে তো কেতিয়াবা এনেকুৱা কোৱেশ্চন আহে মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ মুভমেন্ট ক'ত ষ্টাৰ্ট কৰিছিলে দক্ষিণ আফ্ৰিকাত ষ্টাৰ্ট কৰিছিলে বা সাউথ আফ্ৰিকাত ষ্টাৰ্ট কৰিছিলে সেইটো তোমালোকে মনত ৰাখিবা তো এই হিউমিলিয়েটিং যেটো ল আছিলে গম পাইছানে এই ব্ল্যাক বিলাকৰ ওপৰত যে যিবিলাক ডিসক্ৰিমিনেশন চলি আছিলে এই হিউমিলিয়েটিং লটোৰ এগেইনষ্টত কি কৰিছিলে মহাত্মা গান্ধীয়ে কি কৰিছিলে মহাত্মা গান্ধীয়ে এই লটোৰ এগেইনষ্টত সত্যাগ্ৰহ মুভমেন্ট কি কৰিছিলে ষ্টাৰ্ট কৰিছিলে গম পাইছানে তেওঁ কি কৰিছিলে সত্যাগ্ৰহ মুভমেন্ট ষ্টাৰ্ট কৰিছিলে আৰু এই সত্যাগ্ৰহ মুভমেন্টৰ মেইন ওয়েপন হিচাপে কি ইউজ কৰিছিলে তেওঁ কি ইউজ কৰিছিলে নন ভায়োলেন্স গম পাইছানে নে ভায়োলেন্স ওয়েট নহয় মানে তেওঁ কোনো মাৰপিট কৰি বন্দুক চন্দুক লৈ পেলাই গম পাইছানে আৰ্মছ এমিউনিশনছ লৈ পেলাই তেওঁ কি কৰা নাছিল ফাইট কৰা নাছিল তেওঁ কি নন ভায়োলেন্ট ওয়েট প্ৰটেষ্ট কৰি পেলাই তেওঁ কি কৰিব বিচাৰিছিলে এই যেটো বস্তু হে ডিসক্ৰিমিনেশনটো যেটো চলি আছিল সেই ডিসক্ৰিমিনেশনৰ এগেইনষ্টত তেওঁ কি কৰিছিলে এপিল কৰা ষ্টাৰ্ট কৰিছিলে তো ইয়াত নেক্সট কি কৈছে যে এই স্ট্ৰেটেজিটো কি কৰা হৈছিল তেওঁ এডপ্ট কৰিছিল কোড যে ট্ৰান্সভাল প্ৰভিন্স সাউথ আফ্ৰিকাৰ এটা জায়গা হয় তাত কি আছিল যে তাত ইণ্ডিয়ান মানুহবিলাকক এন্টাৰ কৰিবলৈ দিয়া হোৱা নাছিল সেই ট্ৰান্সভাল প্ৰভিন্সক কি হৈছিল যে ইণ্ডিয়ান যিবিলাক মানুহ আছিল সেই ইণ্ডিয়ান মানুহবিলাকক কি কৰা নাছিল তাত এন্টাৰ কৰিবলৈ দিয়া নাছিল তো তাতো তেওঁ সেই সেম সত্যাগ্ৰহ স্ট্ৰেটেজিটো কি কৰিছিল তাত ফলো কৰিছিল গম পাইছানে তো এইখিনি তোমালোকে মনত ৰাখিব লগা ইম্পৰ্টেন্ট পইণ্ট কিটা মই অলৰেডি কৈছো যে তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ ফৰ্ম কৰিছিল সেইটো এটা তোমালোকে মনত ৰাখিব লগা কথা নিউজ পেপাৰ ইণ্ডিয়ান অপিনিয়ন
হয়নে তেওঁ নিউজ পেপাৰ এখন পাবলিছ কৰিছিলে সেই নিউজ পেপাৰখনৰ নাম কি আছিল ইণ্ডিয়ান অপিনিয়ন হেতু তোমালোকৰ মনত ৰাখিব লগা কথা আছে তো সাউথ আফ্ৰিকালে কেতিয়া গৈছিলে হেতু তোমালোকৰ মনত ৰাখিব লগা কথা যে কেতিয়া গৈছিলে 1893 ত গৈছিলে হয়নে আৰু লগতে তেওঁ কি কৰিছিলে ফাৰ্স্ট টাইমৰ কাৰণে সাউথ আফ্ৰিকাত সত্যাগ্ৰহ কি কৰিছিলে ষ্টাৰ্ট কৰিছিলে হয়নে সত্যাগ্ৰহ ষ্টাৰ্ট কৰিছিল আৰু তাত মেইন ওয়েপন হিচাপে কি ইউজ কৰিছিলে নন ভায়োলেন্স তো এইখিনি বস্তু তোমালোকৰ এইখিনি এতিয়ালৈকে যিখিনি পঢ়ালো তাৰ পৰা তোমালোকৰ মনত ৰাখিব লগা কথা